পুৰণি বিজেপি কৰ্মীৰে বৈঠক ৰাজেন গোহাঁই। ডিব্ৰুগড়ত ৩ ঘণ্টা ধৰি পুৰণি কৰ্মীৰে বৈঠক ৰাজেন গোহাঁই। কিছু সময় পূৰ্বে বৈঠক সমাপ্ত। বৈঠকৰ পৰা ওলাই আহি ৰাজেন গোহাঁইৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু সময়ত ৰাইজে সকলো গম পাব। এজেপিৰ সৈতে যোগাযোগ সন্দৰ্ভত চলা চৰ্চাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এজেপিৰ সৈতে বৰ্তমান কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰিছে ৰাজেন গোহাঁই। এইসব আপোনালোকে কি উলিয়াই থাকে এইসব মই নাজানো। যেতিয়ালৈকে মোৰ কথা মোৰ মুখেৰে যেতিয়ালৈকে আপোনালোকে নুশুনে তো সেইসব কথাৰ কোনো মূল্য আছে বুলি মই নাভাবোঁ। কেইবাখনো মিটিং হৈছে বুলি এজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত তেনেকুৱা ধৰণৰ কথাবোৰ অকণমান টিভিত বাতৰিত ওলাইছে ছাৰ। বাতৰিটো বহুত কথা ওলাই থাকে, কিন্তু মই কিমান দূৰ তাত সেই বাতৰিৰ লগত জড়িত আছোঁ সেইটোহে মই নাজানো। গতিকে তেনেকুৱা কোনো কথা নাই এতিয়ালৈকে, আৰু হ'লেতো আপোনালোকে গম পাবই না। সভা নহয়, কিছু কথা আমি আলোচনা কৰিলোঁ আমাৰ পুৰণা কাৰ্যকৰ্তা বা লিমিটেড কেইজনমান মানুহে। আমি এনেইতো কাৰ্যকৰ্তা হাজাৰ হাজাৰ আছে বহুতো, কিন্তু আমি কেইজনমান মানুহে ক'ৰবাত কিবা আলোচনা কৰিলোঁ আৰু। ছাৰ, সেই অসন্তুষ্টিবোৰ অকণমান আছিলে দলীয় জ্যেষ্ঠসকলৰ মাজত। ছাৰ, এতিয়াও আছেনে তেনেকুৱা ধৰণৰ অৱস্থাতে আছেনে? কথাবোৰ কিমান দূৰ সাম কাটিছে? অসন্তুষ্টি সেইটো সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰে, নহয় জানো? সেইচব আৰু মই বিশ্লেষণ কৰি বহলাবলৈ নাযাওঁ। গতিকে মই যেতিয়া কিবা ক'ব লগা থাকিলে নিশ্চয় আপোনালোকক ক'ম, সেইটো আপোনালোকে ধৈৰ্য ধৰক। একো নাই একো হোৱা নাই। জাতীয় পৰিষদৰ কোনো আলোচনা হোৱা নাই, বৈঠকো হোৱা নাই।